কাম কৰাতে আমি কাৰণ পথাৰখনত যেনিয়ে যাওঁ তেনিয়ে প্ৰাৰ্থী নিয়ম গতিকে আমি ইয়াত মানে যথেষ্ট শংকাত থাকিও আমি কাম কৰিব লগা হৈছে কাৰণ আমি নৈমিত্তিক কৃষি কাৰ্যবিলাক চলাই যাব লাগিব কাৰণ কৃষি কাৰ্য অবিহনে আমাৰ জীৱন জীৱিকা বা আমাৰ পৰিয়াল নচলিব গতিকে আমি বিভিন্ন সংশয়ৰ মাজতো আমি আমাৰ কৃষি কাৰ্য চলাই আছোঁ গতিকে কিন্তু আমি স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট মানে এটা বিপদাপন্ন হৈছোঁ তো আমাৰ এই অঞ্চলটোতো আপোনালোকে জানেই যে আমাৰ বৰ্তাৰী অঞ্চল আজি 2007 চনৰ পৰাই ব্যৱসায়িক ভিত্তিক মালভোগ খেতি বগৰী খেতি বিভিন্ন পাচলি খেতি মানে সৰিয়হ সকলোখিনি ধৰণৰ খেতি আমাৰ কৰা হয় বা আমি গোটেই কৃষকে এই ধৰণৰ খেতিৰে আমি স্বাৱলম্বী এটা হৈছোঁ কিন্তু এতিয়া আমি যেটো দেখিছোঁ এই অপত্তিনে আমাৰ কৃষিভূমি কৃষিৰ কাৰণে অনুপযোগী কৰি তুলিব গতিকে ইয়াক সময় থাকোতে আমি নিৰ্মূল কৰাটো উচিত কিমান মান আমাৰতো এই ইয়াত প্ৰায় 3-4খন গাঁও প্ৰায় 1000-1500 ফাৰ্ম ফেমিলি জড়িত হৈছে আচ্ছা আপুনি ক'ত কাম কৰে এটা খেতি কাম কৰোঁ এইবাৰ দেখা গৈছে খেতি পথাৰ কিবা বগাই নে কিবা এইটো ক'ব নোৱাৰি কিহৰ কাৰণে তাৰপৰাহে পালোঁ এইটো বস্তুৱে কৰিলা তাতে সুৰ গিলে আৰু খোজ যাব ধৰে আৰু আপোনাৰতো খেতিয়ক মানুহ পথাৰতো যাবই লাগিব এতিয়া যোৱাৰ পিছত আপুনি নাযাওঁৱে এতিয়া বাদ দিছোঁ আৰু গৰু চৰু যাবাই বাদ দিছোঁ আপোনাৰ হৈছে খোজতি বেমাৰটো মানে কেতিয়াৰ পৰা হৈছে এইটো এইবাৰে হ'ল কেনেকুৱা ধৰণৰ মানে কেনেকৈ হ'ল আপুনি বস্তুটো ভিতৰে সুৰ গিলে নাই হয় তাৰপৰা যাবাই বাদ দিলোঁ আৰু এতিয়া পথাৰত নাযাওঁ আৰু এতিয়া ভয় লাগে সিবাকে বেছি আছে গোটাই পথাৰ আমি গ'লোঁ গোটাই পথাৰ থাকি যাবাই চব বগা কি হৈছে আপোনাৰ হাতত কি খোজাই আৰু তাৰমানে ঠিকি উঠে আৰু কোনোবাৰ হৈছে নেকি বহুতো হৈছে